মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি নৱম শ্ৰেণীৰ বহুপদ পাঠটিৰ 2.1 অনুশীলনী কৰিবলৈ শিকাম। তোমালোকে সকলোৱে নিজৰ নিজৰ কিতাপ আৰু বহি লগত লৈ এই ভিডিঅ'টো চাবা। ইয়াৰ আগত তোমালোকক বহুপদৰ বিষয়ে বিস্তৃতভাৱে বুজাই দিয়া হ'ল। নিশ্চয় তোমালোকে বুজি পাইছাই। আজি এই ভিডিঅ'টোত উত্তৰসমূহ অনুশীলনীৰ উত্তৰসমূহ কেনেদৰে কৰিব লাগে তাৰ বিষয়ে অলপ বুজাই দিম। তোমালোকৰ যদি বুজাত কিবা অসুবিধা হয় তেনেহলে তলত কমেন্টত লিখিবা, মই পুনৰ বুজাবলৈ চেষ্টা কৰিম। হ'ব? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে 1 নম্বৰ প্ৰশ্নটো লওঁ। তোমালোকক একেবাৰে সহজ নিয়মত মই এটা চলকযুক্ত বহুপদ হয় নে নহয় তাক বুজাবলৈ চেষ্টা কৰিম, একেবাৰে সহজ পদ্ধতি। 1 নম্বৰ প্ৰশ্নটো কি আছে? 4x² - 3x + 7। সদ্যহতে ই এটা বীজগণিতীয় ৰাশি। এই বীজগণিতীয় ৰাশি এটা বহুপদ কেতিয়া হ'ব? যেতিয়া ইয়াৰ চলকৰ সূচকসমূহ পূৰ্ণ সংখ্যাত থাকিব, তেতিয়াহে এই বীজগণিতীয় ৰাশিটোক আমি বহুপদ বুলি ক'ব পাৰিম। হ'ব? এতিয়া চাওঁ, এই বীজগণিতীয় ৰাশিটোত কেইটা পদ আছে? 3টা পদ আছে। কি কি? 4x² অলপ আহল বহলকৈ লিখি লৈছোঁ, -3x + 7। কেইটা পদ পালোঁ? 3টা পদ। 4x² এটা, 3x এটা আৰু 7 এটা। 7টো কি হয়? ধ্ৰুৱক। xটো হ'ল চলক আৰু সূচক 2টো হ'ল সূচক। ঠিক তেনেদৰে দ্বিতীয় পদটোত চাওঁ, এইটো x হ'ল চলক, ইয়াৰ সূচক একো নাই যদিও ইয়াত কিমান আছে? 1 আছে। গতিকে ইয়াৰ সূচক 1। হাতটো ধ্ৰুৱক। এই ধ্ৰুৱক পদটোৰ কাৰণেও চলক আছে। কি আছে? হাতৰ লগত কি পূৰণ হৈ আছে? 1। গতিকে 1ৰ ঠাইত কি লিখিলোঁ? x⁻0। হাতৰ ⁻0 = 1। ইতিমধ্যে তোমালোকক বুজোৱা হ'লেই, এইটো তোমালোকক বুজোৱা হ'ল। গতিকে 7 ধ্ৰুৱক আছিলে, ধ্ৰুৱকৰ লগত কি পূৰণ কৰিলোঁ? 1 আৰু 1ৰ ঠাইত কি লিখিলোঁ? x⁻0। গতিকে চলক পালোঁ কিমান? x আৰু সূচক 0। এতিয়া চাই লোৱা, ইয়াত চলক কি পালোঁ? গোটেইকেইটাৰে গোটেই 3টা পদৰে চলক এটাই পালোঁ। কি? x। চলক, সেয়েহে ইয়াক কি বুলি ক'ব পাৰি? এটা চলক যুক্ত। হয়নে? এটা চলকযুক্ত। এতিয়া সূচকটো চাওঁ। সূচক কি কি পালোঁ? প্ৰথম পদটোত 2, দ্বিতীয় পদটোত 1, তৃতীয় পদটোত 0। গতিকে 0, 1, 2 কি হয়? সূচকবিলাক পূৰ্ণ সংখ্যা। 1, 2, 3 মানে কি? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হোৱাৰ লগে লগে সূচকসমূহ পূৰ্ণ সংখ্যাত হোৱাৰ লগে লগে এই বীজগণিতীয় ৰাশিটোক কি বুলি ক'ব পাৰোঁ? বহুপদ বুলি ক'ব পাৰোঁ। এতেকে 4x² - 3x + 7 এটা চলকযুক্ত বহুপদ হয়। এটা ঠিক তেনেদৰে 2 নম্বৰটো চাওঁ। 2 নম্বৰটো চাই লোৱা, y² + √2। √2 কি হয়? √2 এটা ধ্ৰুৱক।
এই বীজগণিতীয় ৰাশিটোত y স্কোৱাৰ প্লাছ √2 আছিলে। √2 কি হয়? ধ্ৰুৱক। ধ্ৰুৱক হোৱাৰ লগে লগে ধ্ৰুৱক এটা শূন্য সূচক থকা বহুপদ হল। চলক কি পালো? চলক এটাই পালো। কি পালো? y। চলক y এটাই মাত্ৰ এটাই চলক পালো, সেইটো হল কি? y। গতিকে এটা চলক যুক্ত, এটা চলক যুক্ত আৰু বহুপদ হয় নে নহয়? সূচকটো 2, সূচক 2 পূৰ্ণ সংখ্যাত আছে, সেয়েহে কি হয়? বহুপদ হয়। এটাকে উত্তৰটো কি হ'ব? এটা চলকযুক্ত বহুপদ হয়। এই ধ্ৰুৱক পদটো অলপ বুজাই দিওঁনে তোমালোকক? ধ্ৰুৱক পদটো অলপ বুজাই দিব লাগিব। √2 ই কি হয়? ধ্ৰুৱক। √2ৰ লগত কি পূৰণ হৈ আছে? y চলক, আৰু এইটো কি? সূচক। এতিয়া √2 ধ্ৰুৱক সদায় কি হয়? ধ্ৰুৱক সদায় শূন্য সূচকযুক্ত, ধ্ৰুৱক সদায় এটা শূন্য সূচক থকা বহুপদ। সেইটো কাৰণে এইটো লিখিলো। হ'ব। এতিয়া আহোঁ 3 নম্বৰত। ইয়াতো কেইটা পদ আছে? 2টা পদ। c√t, t√2 2টা পদ আছে। ইয়াত চলক চাওঁ। চলক কি আছে? চলক আছে t, চলক t আৰু সূচক চাওঁ। ওৱান বাই টু পূৰ্ণ সংখ্যা নহয়, সেয়ে ই বহুপদ নহয়। ই বহুপদ নহয়। বহুপদ নহয়। এটা চলকযুক্ত হলেও ই বহুপদ নহয়। এতিয়া সূচক চাম। সূচক ইয়াৰ ওপৰত কিমান আছে? একো নাই যদি। কিমান আছে? 1। আৰু ইয়াৰ ওপৰত কিমান আছে? -1। 1টো পূৰ্ণ সংখ্যা হয়, কিন্তু -1 পূৰ্ণ সংখ্যা হয় জানো? নহয়, পূৰ্ণ সংখ্যা নহয়। সেয়েহে কি হ'ল? বহুপদ নহয়। বহুপদ নহয়। হলে এতেকে ই বহুপদ নহয়। উত্তৰটো এনে লিখিম। হ'ব, উত্তৰটো এনেকৈ লিখিম। ইয়াৰ কাৰণে সূচকসমূহ পহিলা চাব লাগিব বহুপদ হয় নে নহয়। সূচকটোৱে ক'ব যে সূচকটো যদি পূৰ্ণ সংখ্যা থাকে তেনেহ'লে কি ক'ব?
ই বহুপদ হয় সেইটো কাৰণে সূচকটো প্ৰথমে চাওঁ সূচক কিমান আছে 10 x ৰ ওপৰত কিমান আছে 10 আকৌ y ৰ ওপৰত কিমান আছে 3 আকৌ t ৰ ওপৰত কিমান আছে 50 গতিকে এইবিলাক কি হয় পূৰ্ণ সংখ্যা হয় এতকে ই বহুপদ হয় চলক কেইটা আছে চাওঁ চলক x চলক y চলক t এটাই চলক আছে জানো নাই কেইটা আছে তিনিটা চলক x এটা চলক y এটা চলক t এটা গতিকে তিনিটা চলক যুক্ত বহুপদ হয় উত্তৰটো এনেকুৱা লিখিব এনেকৈ অন্যবিলাকত কি আছিলে x x x আছিলে সেইটো কাৰণে এটাই চলকযুক্ত হৈছিলে ইয়াত কি হ'ল তিনিটা চলক ইয়াত x আছে ইয়াত y আছে ইয়াত t আছে তিনিটা পদতে তিনিটা বেলেগ বেলেগ চলক আছে কি কি আছে x y আৰু t সেই কাৰণে তিনিটা চলকযুক্ত বহুপদ হয় বহুপদটো কৰবা গম পালো সূচকৰ পৰা বহুপদ হয় বুলি গম পালো সেইটো কাৰণে তিনিটা চলকযুক্ত বহুপদ হয় আনসাৰটো হৈ গ'ল এতিয়া কৰো 2 নম্বৰটো 2 কি লেভেল কৈছে হহক x স্কয়াৰৰ হহক একেবাৰে সহজ পদ্ধতিত চাওঁ x স্কয়াৰৰ হহক উলিয়াব লাগে প্ৰশ্নটো কি আছে স্কয়াৰ প্লাস x এটা x স্কয়াৰ কত আছে x স্কয়াৰ চাওঁ x স্কয়াৰৰ হে হহক লাগে আমাক এইটো x স্কয়াৰ এটো হল কি সূচক পালো এটা হহক কত আছে ইয়াত আছে একো নাই যদি ইয়াৰ লগত কি পূৰণ হৈছে 1 পূৰণ হৈছে এই 1 টো কি বুলি কব হহক আগফালে কি চিন আছিল প্লাস গতিকে x স্কয়াৰৰ হহক 1 এইদৰে তোমালোকে লিখিব লাগিব হ'ব এতিয়া 2 নম্বৰটো কৰো আমাক প্ৰশ্নটো কি উত্তৰ দিব লাগিব x স্কয়াৰ হহক হে লাগে আগফালে কি আছে একো নাই যদিও x স্কয়াৰ লগত কি পূৰণ আছে 1 এটা পূৰণ আছে গতিকে কি হ'ব আনসাৰটো x স্কয়াৰ হহক এইটো হ'ব হল এতেকে x স্কয়াৰৰ হহক কিমান 1 লিখিম নে ইয়াৰ আগফালৰ চিনটো লাগিব কি লিখিব -1 x স্কয়াৰ হহক কিমান -1 আকৌ 3 নম্বৰটো চাওঁ এতে কৈ দিওঁ এতিয়া চাওঁ x স্কয়াৰৰ হহক লাগে আমাক কি লাগে x স্কয়াৰ হহক x স্কয়াৰৰ হহক কি আছে x স্কয়াৰ লগত কি পূৰণ হৈছে π/2 এতেকে আনসাৰ পুনে পুনে লিখো x স্কয়াৰৰ হহক কি হ'ব π/2 উত্তৰ হৈ গ'ল এতিয়া 4 নম্বৰটো এতে কৈ দিওঁ √2x আমাক প্ৰশ্নটো আসলে উত্তৰ দিব লাগে x স্কয়াৰ হওক ইয়াত x স্কয়াৰ আছে ন এই ৰাখিটোত x স্কয়াৰ আছে নাই x স্কয়াৰ নাই গতিকে x স্কয়াৰ হওক 0 হবনে x স্কয়াৰ হওক 0 হ'ব তামনে x স্কয়াৰ লগত কি পূৰণ হৈছে 0 পূৰণ হৈছে তেনেকে x স্কয়াৰ এইটো হলে x স্কয়াৰ লগত 0 পূৰণ কৰিলে কি হয় 0 হৈ যায় 0 গতিকে x স্কয়াৰ এটাকে x স্কয়াৰৰ হহক
0 হ'ব আনসাৰটো এইটো পাইবা 2 নম্বৰ 5টো 2x minus 3 into x square minus 3x plus 1 এতিয়া এটো কি আছে উৎপাদকত আছে এতিয়া আমি বহুপদ ৰাখি ইয়াৰ পূৰণফল উলিয়াই লম 2x এ এই গুটেই কিটা পূৰণ কৰিম 2x পূৰণ হ'ব x square minus 3x plus 1 আকৌ থাকিলে কি minus 3 এ পূৰণ কৰিম কাক কৰিম minus 3 পূৰণ কৰিম কাক কৰিম আকৌ ইয়াক পূৰণ কৰিম এই পদটো পূৰণ কৰিম square 2x পূৰণ x square আকৌ minus 3x ক পূৰণ কৰিবলৈ কোনে minus ৰ কাৰণে minus 2x এ আকৌ পূৰণ কৰিম কাক 3x ক আকৌ plus 2x পূৰণ 1 2x এ আকৌ কাৰ লগত পূৰণ কৰিলো 1 ৰ লগত ঠিক তেনেদৰে ইয়াক আকৌ 3 এ এই গুটেই কিটাকে পূৰণ কৰিবলৈ ইয়াক x স্কয়াৰ পূৰণ কৰিম 3x ক পূৰণ কৰিম আকৌ প্লাস 1 ক পূৰণ কৰিম আকৌ চাওচোন কি হয় 3 টো ইয়াক পূৰণ কৰিম প্ৰথমে কি হ'ব মাইনাসৰ কাৰণে মাইনাস 3 into x স্কয়াৰ হল এতিয়া আকৌ কি চিন আছে ব্ৰেকেটৰ আগত মাইনাস চিন হয় যদি এই ভিতৰৰ চিনটো হলনি হৈ যায় কি আছে মাইনাস 3x আছে ইয়াত কি হ'ব প্লাস লিখিলো কি কাৰণে মাইনাসে প্লাস এতিয়া 3 এ কাৰ পূৰণ কৰিম আকৌ 3x ক পূৰণ কৰিম 3 পূৰণ 3 into 3x হল এতিয়া ইয়াত কি চিন আছে প্লাস টু ব্ৰেকেটৰ আগত যদি মাইনাস থাকে তেনেহলে হলনি হয় বুলি কৈছিল নহয় হে কি হল প্লাস সৰ ঠাইত আমি কি লিখিম মাইনাস কেনেকৈ মাইনাস হল মাইনাসে প্লাসে মাইনাস এটাকে 3 এ আকৌ পূৰণ কৰিম কাক পূৰণ কৰিম একক পূৰণ কৰিম 3 into 1 হেকল এতিয়া অলপ দীঘলীয়া হৈছে কিন্তু তোমালোকে একেবাৰে সহজ নিয়মত বুজাই দিছো এটা পূৰণ 2x into x স্কয়াৰ কিমান হ'ব 2 কাৰণে 2 গুণ 2 x আৰু x স্কয়াৰ কিমান হ'ব x কিউব এই মাইনাসৰ কাৰণে মাইনাস এতিয়া এই ইয়াৰ পূৰণ ফলটো প্ৰথমে কৰিব লাগিব কি কৰিম 2x পূৰণ 3x 2 3 গুণ 2 3 যা 6 x into x x যা x স্কয়াৰ 2x পূৰণ 1 ৰ কাৰণে কি কৰিম কিমান হ'ব প্লাসৰ কাৰণে প্লাস 2x 1 যা 2x এগুণ 2x হলে মাইনাসৰ কাৰণে x স্কয়াৰ 3 into x স্কয়াৰ 3x স্কয়াৰ হলে পূৰণ ফল কিমান পালো 3x স্কয়াৰ এতিয়া প্লাসৰ কাৰণে প্লাস 3 into 3x দুটা পূৰণ ফল কিমান হ'ব 3 3 গুণ 9 9x 3 1 যা 3 3 গুণ 3 হলে এতিয়া চাও অলপ হজাই ল x কিউব লিখিলো 2x কিউব আৰু কবাত x কিউব আছে নেকি নাই তাৰপিছত কি আছে স্কয়াৰটো ল অলপ হজাই ল হলে কিমান হল -6x স্কয়াৰ আৰু x স্কয়াৰ কবাত আছে নেকি সদৃশ ৰাখি উচত আনিলো কি x স্কয়াৰ আৰু x স্কয়াৰ উচত আনিলো তাৰপিছত কি থাকিলেগে x স্কয়াৰ হেকল তাৰপিছত x টো আনো কি আছে প্লাস 2x আছে আৰু কিত আছে x থকা 9x আছে হেকল আৰু কিবা আছে নেকি হেকল আৰু মাত্ৰ এটা আছে কি আছে ধ্ৰুবক -3 এতিয়া 2x কিউবলত কিবা আৰু অন্য নাই হে কাৰণে 2x কিউব লিখিলো ইয়াৰ পিছত x স্কয়াৰ এতিয়া সদৃশ ৰাখি এই দুটা আছে সদৃশ ৰাখি 6x স্কয়াৰ আৰু 3x স্কয়াৰ ইয়াক প্লাস বা মাইনাস আমি কৰিব পাৰিম সেই কাৰণে উচত আনিছিলো মাইনাসে প্লাস 6টা x স্কয়াৰ আৰু 3টা x স্কয়াৰ প্লাস কৰিম নে মাইনাস কৰিম মাইনাসে প্লাস সেই কাৰণে কি কৰিম প্লাস কৰিম প্লাস কৰিলে কিমান হ'ব 6টা x স্কয়াৰ আৰু 3টা x স্কয়াৰ প্লাস কৰিলে কেটা হ'ব
9টা x স্কয়াৰ হবনে আৰু চিনটো কি হ'ব ডাঙৰ আগত কি চিন আছে 3টো ডাঙৰ নে 6টো ডাঙৰ 6টো ডাঙৰ 6টোৰ আগত কি আগফালে কি আছে মাইনাস আছে সেই কাৰণে মাইনাস লিখিলো হেকল এতিয়া দুটা সদৃশ ৰাখি দুটা যোগফল কিমান পালো যোগ কৰা হল যোগফল কিমান পালো 9x স্কয়াৰ এতিয়া আকৌ x আৰু x সদৃশ ৰাখি এই দুটা সদৃশ ৰাখি হে এইটো আৰু এইটো সদৃশ নহয় x স্কয়াৰ আৰু x যোগ বিয়োগ নহয় সদৃশ ৰাখি x স্কয়াৰ যোগ বা বিয়োগ হয় আৰু সদৃশ ৰাখি x আৰু x যোগ বা বিয়োগ হ'ব কি হ'ব চাওঁচোন 9টা x আৰু 2টা x আৰু 9টা x যোগ কৰিম নে বিয়োগ কৰিম প্লাস কৰিম নে মাইনাস কৰিম চাও আগফালৰ চিনটো কি আছে 2x ৰ আগফালে প্লাস 2x ৰ আগফালে প্লাস 9x ৰ আগফালে প্লাস প্লাসে প্লাসে কি প্লাসে প্লাসে প্লাস গতিকে প্লাস কৰিম 2টা x আৰু 9টা x কিমান হ'ব 2x and 11x প্লাস কৰিলে 11টা x আৰু ডাঙৰ চিন আগত কি আছে প্লাস আছে 9টো ডাঙৰ নে 2টো ডাঙৰ 9টো ডাঙৰ তাৰ আগফালে কি আছে প্লাস থাকিলে অকলিয়াকে থাকিলে -3 এতিয়া আমি এইটো এটা বীজগণিত ৰাখি পালো এতিয়াহে আমি আসল প্ৰশ্নটোৰ উত্তৰ এতিয়াহে দিব পাৰিম আসল প্ৰশ্নটো কি উলিয়াবলগীয়া আছিল x স্কয়াৰৰ সহগ উলিওৱা এইটোহে আমাৰ এটাকে x স্কয়াৰ সহগ আমি উলিয়াব লাগিব x স্কয়াৰৰ লগত কি আছে এইটো x স্কয়াৰ কোনটো আছে x স্কয়াৰ এইটো x কিউব গতিকে x স্কয়াৰ সহগ কোনটো হ'ব x স্কয়াৰ হ'ব -9 x স্কয়াৰ লগত কি আছে -9 গতিকে x স্কয়াৰ সহগ -9 হ'ব এতিয়া আহো 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নটো কি আছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ মাত্ৰা চলক ললো চলকৰ ওপৰত সৰ্বোচ্চ সূচককে আমি কি বুলি কওঁ মাত্ৰা চলকৰ ওপৰত সৰ্বোচ্চ কিমান থাকিব 35 গতিকে 35 মাত্ৰাযুক্ত হল এতিয়া কি লাগে দ্বিপদ 35 মাত্ৰাযুক্ত হল এতিয়া কি লাগে আমাক দ্বিপদ এটো কেটা পদ হল এটা পদ হল গতিকে আৰু এটা পদ লাগে কি ধৰি লৈছো এইটো গতিকে কেটা পদ হল এইটো এটা পদ আৰু এটা পদ কেটা পদ হল দুটা পদ এই কাৰণে দ্বিপদ ইয়াৰ নাম আৰু সৰ্বোচ্চ ঘাত কিমান আছে সৰ্বোচ্চ ঘাত আছে 35 এই সৰ্বোচ্চ ঘাত 35 থকাটোকে 35 মাত্ৰাযুক্ত বুলি কোৱা হয় 35 মাত্ৰাযুক্ত এটা দ্বিপদ উত্তৰ দিবলৈ কৈছিলে আমাৰ উত্তৰ দিয়া হল তাৰ পিছত আকৌ কি আছে 100 মাত্ৰা যুক্ত এটা এক পদ আকৌ লম কি লম চলকটো কি লম x লৈছিলো এবাৰ কি লম ধৰি লৈছো p লম p ললেও একেটাই p চলক হল p চলকৰ সৰ্বোচ্চ সূচক কিমান হ'ব লাগিব 100 ইয়াকে কি বুলি কব মাত্ৰা সৰ্বোচ্চ সূচক তোকে কি বুলি কয় মাত্ৰা বুলি কয় এতিয়া এক পদ হোৱাৰ কাৰণে আমি এটা পদে লিখিব লাগিব হ'ব আনসাৰ হৈ গ'ল একেবাৰে সহজ এতিয়া 4 নম্বৰটো কৰো মাত্ৰা কি উলিয়াব লাগিব মাত্ৰা তিনটা পদত আমি সূচক সমূহ চাওঁ সূচক 3 2 আৰু 1 গতিকে সৰ্বোচ্চ কোনটো হয় সৰ্বোচ্চ ঘাত এতেকে মাত্ৰা 3
এটাকে 5x³ প্লাস 4x² প্লাস 7 মাত্ৰা 3 বুজি পাইছা নিশ্চয় সৰ্বোচ্চ ঘাতটোকে কি বুলি কয় মাত্ৰা পুনে পুনে লিখো 4y 4 minus y square মাত্ৰা কিমান এটা কব পাৰিবনে চলকৰ ওপৰত সৰ্বোচ্চ ঘাত কিমান আছে 2 হল এটাকে মাত্ৰা কিমান হ'ব চলক কোনটো টি টিৰ ওপৰত কিমান আছে 1 গতিকে সৰ্বোচ্চ মাত্ৰা সৰ্বোচ্চ ঘাত 1 এটাকে মাত্ৰা হ'ব 1 6 নম্বৰটো ইন্টাৰেষ্টিং 6 নম্বৰটো কি হয় ধ্ৰুৱক ধ্ৰুৱকৰ ইতিমধ্যে তোমালোকক বুজোৱা হ'ল ধ্ৰুৱকৰ সূচক সদায় 0 তিনিটো ধ্ৰুৱক হয়নে হয় এটাকে ধ্ৰুৱকৰ সূচক কিমান হ'ব 0 আৰু মাত্ৰাও কিমান হ'ব 0 সদায় মনত থবা ধ্ৰুৱকৰ মাত্ৰা কিমান 0 ধ্ৰুৱকৰ মাত্ৰা সদায় 0 হ'ব 5 নম্বৰটো কি উলিয়াব লাগে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা 1 নম্বৰটো আছে x² + x ইয়াত লিখা আছে x² + x ইয়াৰ মাত্ৰা কিমান সৰ্বোচ্চ ঘাত কিমান 2 সৰ্বোচ্চ ঘাতটোকে কি বুলি কোৱা হয় মাত্ৰা এটাকে 2 থকাৰ বাবে দ্বিঘাত বহুপদ এটাকে x² + x এটা দ্বিঘাত বহুপদ হয় ঠিক তেনেদৰে 2 নম্বৰটো কৰো সৰ্বোচ্চ ঘাত কি আছে সৰ্বোচ্চ ঘাত 3 এটাকে x - x³ এটা ত্ৰিঘাত কি বহুপদ হ'ব 3 নম্বৰটো চাওঁ সৰ্বোচ্চ ঘাত কিমান আছে চলকৰ ওপৰত 2 এটাকে মাত্ৰা 2 সৰ্বোচ্চ ঘাতটোকে কি বুলি কয় 2 2 হলে কি বুলি কয় কেইটা ঘাত পালো ই এটা দ্বিঘাত বহুপদ 4 নম্বৰটো সৰ্বোচ্চ ঘাত কিমান 1 1 থকাৰ 1 থাকিলে মানে কি বুলি কব ই এটা ৰৈখিক বহুপদ ঘাতটো যেতিয়া 1 থাকে তেনে বহুপদ বিলাকক ৰৈখিক বহুপদ বুলি কোৱা হয় হ'ব সৰ্বোচ্চ ঘাত কিমান আছে 1 হয় গতিকে ই এটা কি হয় ৰৈখিক বহুপদ 6 নম্বৰটো t² ঘাত কিমান হল 2
দ্বিঘাত সৰ্বোচ্চ ঘাত কিমান 3 এটাকে কি বুলি ক'ব ত্ৰিঘাত বহুপদ হ'ব শেষ হ'ল মই ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে সম্পূৰ্ণ উত্তৰ মই ইয়াত কৈ দিলোঁ বুজাই দিলোঁ সুন্দৰকৈ তোমালোকে লিখিবা হ'বনে